মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ৰূপালীমা হাজৰিকাই তোমালোকক মোৰ শ্ৰেণীকোঠাৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ কাৰণে লৈ আহিছো 10ম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিখনৰ পৰা অধ্যায় 11 যাৰ নাম হৈছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। তাৰ সেই পাঠটিৰ দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰৰ বিষয়ে মই তোমালোকৰ কিছু আভাস দিবলৈ লৈ আহিছো। ডিফেক্ট অফ ভিজন and their প্ৰতিকাৰ। কিন্তু তাৰ আগতে তোমালোকে জানিব লাগিব যে ফাৰ পইণ্ট বা নিয়াৰ পইণ্ট কি? নিকট বিন্দু বা দূৰ বিন্দু মানেনো কি? আমি সকলোৱে জানো যে মানুহৰ চকুৰ ভিতৰত এখন লেন্স থাকে। সেই লেন্সখন কিছুমান জেলি সদৃশ পদাৰ্থৰে গঠিত। আৰু সেই জেলি সদৃশ পদাৰ্থৰে গঠিত ইয়াৰ বক্ৰতা কিছু পৰিমাণে চিলিয়াৰী পেশী, যোনটো চিলিয়াৰী মাছলছ বুলি কয়, সেইটোৱে সাল সলনি কৰিব পাৰে। আৰু সেই বক্ৰতাৰ পৰিৱৰ্তন হ'লে কি হয়? ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায়। চকুৰ লেন্সৰ যি ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য হয়, সেই সামৰ্থ্যক কয় উপযোজন ক্ষমতা, পাৱাৰ অফ একমোডেশ্যন বুলি। এতিয়া নিয়াৰ পইণ্ট মানে হয় কি? যেতিয়া আমি যিকোনো এটা বস্তু চকুৰ সম্পূৰ্ণ ওচৰত ৰাখিলে আমি ধৰিব নোৱাৰো, অস্পষ্ট হয়। যেনেকে আমি যদি কিতাপ এখন পঢ়িবলৈ যাওঁ, কিতাপৰ পেজ এটা চকুৰ সম্পূৰ্ণ ওচৰত লৈ পেলাই পঢ়িবলৈ ধৰো, তেতিয়াহ'লে আমি সেইটো অস্পষ্ট ভাৱে দেখা পাম, ভালকে দেখা নাপাম। সেয়েহে সেই এটা ন্যূনতম দূৰত্বত ৰাখিব লাগিব, তেতিয়াহে আমি প্ৰতিবিম্বটো স্পষ্টকে বা ইজিলি দেখা পাম। আৰু সেইটোকে কয় নিয়াৰ পইণ্ট। আৰু সেই নিয়াৰ পইণ্টটো নিকট বিন্দুটোৰ মান হৈছে 25 চেণ্টিমিটাৰ। 25 চেণ্টিমিটাৰ দূৰত্বৰ পিছতহে আমি স্পষ্টকে দেখা পাম। তাৰ আগত সেই ন্যূনতম বিন্দুটোৰ আগত ৰাখিলে, যিকোনো এটা বস্তু ৰাখিলে আমি ভাল ধৰণেৰে দেখা নাপাম। আৰু নেক্সট আহে ফাৰ পইণ্ট, দূৰবিন্দু। দূৰবিন্দু হৈছে যাৰ বিন্দুটো অসীমত, মানে নিকট বিন্দুটো 25 চেণ্টিমিটাৰ হয়, কিন্তু দূৰবিন্দুত যোনটো দূৰত এটা ৰাখি, দূৰত বস্তু এটা যিমান দূৰলৈকে ৰাখিলে আমি সুস্থ চকুৰে প্ৰতিবিম্বটো দেখা পাওঁ, সেইটোকে দূৰবিন্দু বুলি কয়। সেই দূৰবিন্দু সীমা হৈছে অসীম। মানে আমি 25 চেণ্টিমিটাৰ দূৰত্বত বস্তু এটা 25 চেণ্টিমিটাৰ পৰা অসীমৰ ভিতৰতহে যিকোনো বস্তুৰ প্ৰতিবিম্বটো দেখা পাম স্পষ্টকে। সেইটোৱে আছিলে তোমাৰ ফাৰ পইণ্ট আৰু নিয়াৰ পইণ্টৰ আভাস। এতিয়াহে সেই উপযোজন ক্ষমতা, যিটো ফকাছ দৈৰ্ঘ্যৰ যিটো সাল সলনি পৰিৱৰ্তন কৰিব পৰা ক্ষমতা, সেইটো কমি কমি গৈ থাকে। আৰু সেই ক্ষমতা যেতিয়া কমি যায়, তেতিয়া আমি স্পষ্টভাৱে যিকোনো বস্তু এটা দেখা নাপাওঁ। আৰু দেখা নাপালে কি হয়? চকুৰ প্ৰতিসৰণমূলক বিকাৰ ঘটে, মানে চকুৰ বিকাৰগ্ৰস্ত হৈ পৰে। আমি এতিয়া জানিব লাগিব কেনেকুৱা ধৰণৰনো বিকাৰ ঘটে। বিকাৰ 3 ধৰণৰ: মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, 2 নম্বৰ হৈছে হাইপাৰমেট্ৰপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা, 3 নম্বৰ হৈছে প্ৰেছবায়োপিয়া বা জৰা দৃষ্টি। কাষৰ চিত্ৰত তোমালোকে দেখা পাইছা যে নৰ্মেল কোনো বিকাৰ নোহোৱা, প্ৰথম ছবিখনত আছে কোনো বিকাৰ নোহোৱা চকু এটি, য'ত প্ৰতিবিম্ব সুন্দৰভাৱে গঠন হৈছে। 2 নম্বৰ হৈছে হাইপাৰমেট্ৰপিয়া, আৰু লাষ্টত তোমালোকে দেখিবলৈ পাইছা যে মায়োপিয়া বিকাৰ থাকিলে চকু এটাত প্ৰতিবিম্ব কেনেদৰে গঠিত হয়। এতিয়া আমি প্ৰথম আহো মায়োপিয়া। মায়োপিয়া বুলিলেনো কি বুজো? মায়োপিয়াত আমি ওচৰৰ বস্তুটো ভালকে দেখো, কিন্তু দূৰৰ বস্তু আমি স্পষ্টকে দেখা নাপাওঁ। মানে ওচৰৰ বস্তুটো আমি সহজতে বহুত স্পষ্টকে দেখা পাওঁ, কিন্তু দূৰৰ বস্তুত আমি অস্পষ্ট, ব্লাৰ নিচিনাকে দেখা পাওঁ। তাত নিকট বিন্দু অসীমতকৈ ওচৰতে থাকে। আৰু প্ৰতিবিম্বটো অক্ষিপথত গঠন নকৰি, মানে ৰেটিনাত ফৰ্ম নোহোৱাই তাৰ সন্মুখতে ফৰ্ম হয়।
কাষৰ চিত্ৰত তোমালোকে দেখিছা যে নৰ্মেল আইত যোনটো কোনো বিকাৰগ্ৰস্ত নোহোৱা এটি চকুত কেনেকুৱা ধৰণৰ এটা প্ৰতিবিম্ব গঠন হয় তোমালোকে দেখিছা যে ৰেটিনাত প্ৰতিবিম্বটো কেনেকুৱাকৈ গঠন হৈছে কিন্তু যেতিয়া মায়োপিয়া থাকে মায়োপিয়া থকা এটি চকুত তোমালোকে দেখিবলৈ পাইছা যে ৰেটিনাৰ পোৱাৰ আগতে প্ৰতিবিম্ব এটা গঠন হৈছে দেখিছা 2 নম্বৰ যোনখন ফটো আছে তাত তো তাৰ কাৰণনো কি তাৰ কাৰণ হৈছে চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা চকুৰ লেন্সৰ কাৰ্ভেচাৰটো বেছি হ'ব আৰু অক্ষিগোলকৰ দীঘল অৱস্থা হ'ব যেহেতু সায়েন্স বহুত আগবাঢ়িলে তো সেই মায়োপিয়াৰ কিন্তু প্ৰতিকাৰ কিবাটো থাকিব সেই প্ৰতিকাৰনো কি যেতিয়া উপযুক্ত অৱতল লেন্সৰ ব্যৱহাৰ কৰিলে তাৰ প্ৰতিকাৰ লাভ কৰিব পৰা যায় তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে মায়োপিয়াত কেনে ধৰণেৰে প্ৰতিবিম্বটো ৰেটিনাৰ আগতে গঠন হৈছে আৰু চকুৰ সন্মুখত সেই অৱতল লেন্স এখন দি দিছে 2 নম্বৰ চিত্ৰটোত আছে চকুৰ সন্মুখত অৱতল লেন্স এখন দি দিছে অৱতল লেন্সখন দিয়াৰ লগে লগে কিমান সুন্দৰভাৱে ৰেটিনাত প্ৰতিবিম্বটো গঠন হৈছে তোমালোকে হেতু দেখিবলৈ পাইছা কাৰেকশন বাই কনকেভ লেন্স বুলি ঠিক আছে এতিয়া আমি নেক্সট আহো হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা মানেনো কি মানে হৈছে যেতিয়া ওচৰৰ হাইপাৰমেট্ৰোপিয়াত কি হয় ওচৰত থকা বস্তুটো ভালদৰে দেখা পায় কিন্তু দূৰত থকা বস্তু ভালদৰে স্পষ্টকৈ দেখা নাপায় মানে নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্বতকৈ 25 সেন্টিমিটাৰতকৈ মানে যোনটো নিকট বিন্দুটো আছিলে আমি অলৰেডি পঢ়ি আহিছো যে নিকট বিন্দুৰ নিম্নতম মানটো হৈছে 25 সেন্টিমিটাৰ তাতকৈ অধিক যেতিয়া হৈ পৰে হাইপাৰমেট্ৰোপিয়া থকা চকুৰ লেন্সে ওচৰৰ বস্তু এটাৰ পৰা অহা পোহৰ ৰশ্মিবোৰ অক্ষিপথৰ পিছফালে মানে ৰেটিনাৰ পিছফালে গঠন হয় এটা বিন্দুলৈ অভিসাৰী কৰে আৰু সেয়েহে এনে বিকাৰগ্ৰস্ত ব্যক্তিয়ে পঢ়িবলৈ পঠন সামগ্ৰী চকুৰ পৰা 25 সেন্টিমিটাৰতকৈ বেছি দূৰত্বত ৰাখিব লাগে মানে কি আমি কেতিয়াবা দেখা পাওঁ যে কোনো এজন লোকে কিতাপ এখন লৈছে ধৰা পঢ়িবলৈ সেই কিতাপখন এটা দূৰত ৰাখিছে কিন্তু মূৰটো অলপ পিছুৱাই দিয়ে নহলে পেজখন কিতাপখন অকণ দূৰলৈ দি দিয়ে মানে স্পষ্টকৈ দেখা নাপায় সেই নিকট বিন্দুটো 25 সেন্টিমিটাৰতকৈ বেছি দূৰত গঠন হয় তো তেওঁলোকৰ যোনটো ইমেজ ফৰ্ম হয় প্ৰতিবিম্বৰ যিটো গঠন হয় সেইটো ৰেটিনাৰ পিছফালে গঠন হয় সেই বিকাৰৰ কাৰণসমূহনো কি কাৰণসমূহ হৈছে ফকাছ দৈৰ্ঘ্য চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বেছি হয় আৰু নহলে অক্ষিগোলকটো যথেষ্ট সৰু হ'ব লাগিব সেয়েহে এতিয়া আহে হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা তাৰনো প্ৰতিকাৰ কি উপযুক্ত ক্ষমতাৰ উত্তল লেন্সৰ ব্যৱহাৰ এটা তোমালোকে কাষৰ চিত্ৰত দেখিবলৈ পাইছা যে নৰ্মেল চকুটো কি হয় 25 সেন্টিমিটাৰ দূৰত্ব ধুনীয়াকৈ প্ৰতিবিম্ব এটা গঠন হয় কিন্তু দেখিবলৈ পাইছা যে ৰেটিনাৰ পিছফালে এটা অভিসাৰী ৰশ্মি হৈছে এটা বিন্দুলৈ অভিসাৰী কৰিছে পোহৰ ৰশ্মিটো ৰেটিনাৰ পিছফালে ইমেজটো ফৰ্ম হয় কিন্তু তাৰ প্ৰতিকাৰ হিচাপে কি হৈছে যে চকুটোৰ সন্মুখত তলৰ চিত্ৰটো চোৱা C নাম্বাৰটোত কনভেক্স লেন্স এখন উত্তল লেন্সৰ ব্যৱহাৰ কৰাৰ লগে লগে ৰেটিনাতে প্ৰতিবিম্বটো গঠন হৈ পৰিছে তাৰ প্ৰতিকাৰ হিচাপে উত্তল লেন্সৰ ব্যৱহাৰ কৰা হয় প্ৰথম আহে যে মায়োপিয়াত অৱতল লেন্সৰ ব্যৱহাৰ হয় আৰু হাইপাৰমেট্ৰোপিয়াত কি হয় উত্তল লেন্সৰ ব্যৱহাৰ কৰা হয় প্ৰতিকাৰ হিচাপে এতিয়া 3 নম্বৰটো আছিলে আমাৰ প্ৰেছবায়োপিয়া বা জৰা দৃষ্টি প্ৰেছবায়োপিয়াত কি হয় কিছুমান বৃদ্ধ লোকৰ তাত দেখা যায় বৃদ্ধ লোকৰ কি হয় উপযোজন ক্ষমতাটো
কমি কমি লাহে লাহে গৈ থাকে বৃদ্ধ যেতিয়া মানুহৰ বয়সৰ বৃদ্ধি ঘটে তেতিয়া উপযোজন ক্ষমতা কমি কমি লাহে লাহে গৈ থাকে আৰু নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আঁতৰি গৈ থাকে আৰু তাকে কয় প্ৰেছবায়পিয়া তেতিয়া মানে কি হয় যেতিয়া বয়সৰ বৃদ্ধিৰ লগে লগে চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পৰে আৰু চকুৰ লেন্সৰ নমনীয়তাটো কমি গুচি যায় আৰু তেনে ফলৰ সেই কাৰণে প্ৰেছবায়পিয়া বিকাৰৰ সৃষ্টি হয় এতিয়া আহে সেই বিকাৰটো হ'ল প্ৰেছবায়পিয়া হয় যিহেতু তাৰ প্ৰতিকাৰো থাকিব কি হয় দ্বিফকাসযুক্ত লেন্স অৰ্থাৎ উত্তল আৰু অৱতল দুয়োখন লেন্স ব্যৱহাৰ যেতিয়া কৰা যায় তাৰ তেতিয়া মানে ওচৰৰ বস্তু বা দূৰৰ বস্তু দুইটা দেখাৰ ক্ষেত্ৰতে অসুবিধা হয় প্ৰব্লেম হয় তো দ্বিফকাসযুক্ত লেন্স ব্যৱহাৰ কৰি এই বিকাৰৰ প্ৰতিকাৰ পোৱা যায় যেনেকৈ উত্তল আৰু অৱতল দুইখন লেন্স ব্যৱহাৰ কৰিব লাগে ওপৰৰ অংশটো উত্তল লেন্স যি দূৰৰ বস্তু চোৱাত সহায় হয় আৰু তলৰ অংশটো হৈছে উত্তল লেন্স ওপৰৰ অংশটো অৱতল লেন্স আৰু তলৰ অংশটো উত্তল লেন্স যি ওচৰৰ বস্তু চোৱাত সুবিধা হয় এয়া আছিলে প্ৰতিকাৰ চকুৰ বিকাৰ দৃষ্টিৰ বিকাৰ যোনটো ভিজনৰ বিকাৰ মায়োপিয়া মেট্ৰোপিয়া আৰু প্ৰেছবায়পিয়া মায়োপিয়া হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেছবায়পিয়া সেই তিনিবিধ দৃষ্টিৰ বিকাৰ হয় আৰু তাৰ গোটেইখিনি প্ৰতিকাৰ কাৰণ আমি গোটেইখিনি শিকিলো এই ভিডিঅ'টিৰ জৰিয়তে আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টি তোমালোকৰ যে আগন্তুক আহিবলগীয়া এক্সাম আছে তাৰ কাৰণে অলপ হ'লেও সহায় হৈছে তাৰে আশাৰে তোমালোকক আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ